যাই হোক আজিকা 35তম কোটাই কচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যি আমাৰ মানে বহুতা বিভক্ত আক্ৰাসুৰ যি একত্ৰীকৰণৰ আজি প্ৰতিনিধি সভা এইখন সভাত উপস্থিত হোৱা গোটাই মনুষ্য ব্যক্তিকেইটা মোৰ শ্ৰদ্ধাৰ ব্যক্তিখিনিক নমস্কাৰ লগতে মোৰ ছাত্ৰ বন্ধুগীতিক আন্তৰিক অভিনন্দন মানে গানটো একচুৱেলি মই গায়ক নহওঁ কিন্তু আচলতে যিখিনি সময়ত আমি আক্ৰাসু কৰি আহিছিলোঁ মোটামুটি এটা পৰ্যায় এটা এনেকৈ আহিয়ে পাইছিল যে আমাৰ অধিকাংশ মানুহে অসমীয়া ভাষী বা নিজকে অসমীয়া বুলিয়ে পৰিচয় দিয়ে অসমীয়া গান গীতিকে বেছি ভাল পায় আৰু কিছু মানুহে বাঙালী গান গীতিক ভাল পায় আৰু উঠি অহা প্ৰজন্মই কি কৰে হিন্দী আৰু ইংলিছ গানক প্ৰাধান্য দিয়ে তো সেইকাৰণে আমি ভাবছিলোঁ যে মোৰ এজন দাদা আছিল চন্দন বৰ্মন নামেৰ এই আমাৰ খাৰিজা দলেগাঁৱৰ তো আমি এটা গ্ৰুপ আছিল আমাৰ 4-5জনীয়া তো এলা আমি এখন গান বনাই আমি নিজে গাইছিলোঁ তো সেই গানটোকে মই ক'ব খোজোঁ কিন্তু মই একচুৱেলি গায়ক নহওঁ মানে তাল সুৰ নিমিলিব পাৰে বেয়া নাপাবি আমি আছো লাজ কৰিছ তই মোক আজি লাজ কৰিছ বুজি বানি দিছ মনের কথা গো বুঝি বানি দিছ ইংগিত যদি নিদিছ তই মোক টকাৰ নেদেখ পাগালা বাবাৰ মন্দিৰতে ভাঙুৰা যাবাৰ মন মোৰ কোচবিহাৰক আমাৰ ৰাজা ৰাজবাৰী জানিছ কত সুন্দৰ তিস্তা নদীৰ মাজে মাজে নাৱত চলি আছে ধন্যবাদ আচলতে মই নৱপ্ৰজন্মক কোচ ৰাজবংশী ভাষা বা গানৰ প্ৰতি মানে আকৰ্ষণ কৰাৰ কাৰণে আমি এই গানবোৰ বজাইছিলোঁ মানে বনাইছিলোঁ কিন্তু দুৰ্ভাগ্যজনক আমাৰ এই গানবোৰ হোৱাৰ আগতে পাব্লিছ হৈ গৈছে আমি এই গানবোৰ বনাব নাপাৰিলোঁ খুব দুৰ্ভাগ্যজনক ধন্যবাদ